জকাইচুকীয়া গাঁৱৰ এনেকুৱা ৰাস্তাৰে কেতিয়াবা আপুনি মটৰচাইকেল লৈ পৰিভ্ৰমণ কৰি পাইছেনে? সঁচাকৈ শীতকালি এনেদৰে পৰিভ্ৰমণ কৰাটো এক অনন্য অভিজ্ঞতা। জীৱন জিন্দাবাদ। জীৱনক লৈ পৰীক্ষা নিৰীক্ষা কৰি সময়বোৰ পাৰ কৰিছোঁ। আধা বয়স ইতিমধ্যে অতিবাহিত হ'ল আৰু চাওঁ বাকীখিনি কেনেদৰে পাৰ কৰিব পাৰোঁ। আজি প্ৰায় এমাহ ধৰি গোৱালপাৰাৰ বিভিন্ন গ্ৰাম্য অঞ্চল পৰিভ্ৰমণ কৰি আছোঁ। বিভিন্ন পৰিৱেশ, বেলেগ বেলেগ ঠাই, বেলেগ বেলেগ পৰিৱেশ, একো নহ'লেও মনটো ভাল লাগি আছে। বেলেগ বেলেগ পৰিৱেশে বেলেগ বেলেগ অভিজ্ঞতা প্ৰদান কৰি আহিছে। আৰু আজিও মই গোৱালপাৰা জিলাৰ হাতীগাঁও অঞ্চলত আছোঁ। আচলতে ক'ত কেনেদৰে কি কৰি আছোঁ এই সমস্ত কথাখিনি আপোনালোকক ভালদৰে জনাব পৰা নাই। সৰ্বপ্ৰথমে আমি হাৰিমুৰা অঞ্চলৰ 500 বিঘা খেতি মাটিক লৈ আমি আমাৰ কাম আৰম্ভ কৰিছিলোঁ। কিন্তু ভালেদিন কৰাৰ পিছত, ভালেখিনি কাম আগবাঢ়ি যোৱাৰ পিছত সেই কাম বন্ধ কৰিবলগীয়া হ'ল। হয়তো আপোনালোকে ভাবিছে এনেদৰে মই কিয় অনাই বনাই ঘূৰি ফুৰিছোঁ। আচলতে অনাই বনাই ঘূৰি ফুৰা নাই, এটা বিশেষ কামক উদ্দেশ্য কৰি এনেদৰে মই বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰিছোঁ। ইতিমধ্যে আমি কিছু কিছু ঠাইত কাম আৰম্ভ কৰিছোঁ। নাজানো আমি সফল হ'ব পাৰোঁ নে নাই, কিন্তু এক প্ৰয়াস চলাইছোঁ। আপুনি এক বিপ্লৱ বুলিও ক'ব পাৰে। মোৰ পিছফালে আপোনালোকে দেখিছে, হয়তো ভালদৰে অহা নাই, কিন্তু মোৰ পিছফালে আপোনালোকে লক্ষ্য কৰক, 100 গৰাকী ৰোৱনীয়ে মাকৈ ৰুই আছে। হয়তো আপোনালোকৰ মনত আছে, এমাহমান আগত আমাৰ এই পৰিকল্পনাৰ বিষয়ে কিঞ্চিত জনাই মই এটা ভিডিঅ' সামাজিক মাধ্যমত প্ৰেৰণ কৰিছিলোঁ। আৰু সেই ভিডিঅ'টো প্ৰেৰণ কৰাৰ পিছতেই কিছু সমস্যাৰ সন্মুখীন, কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়। আৰু অৱশেষত সেই কাম আমি বন্ধ কৰিবলগীয়া হ'ল। কিন্তু আমি নিৰাশ হোৱা নাই। পুনৰ নতুন উদ্যমেৰে আমি বেলেগ অঞ্চলত আমাৰ পৰিকল্পনা আগবঢ়াই নিব চেষ্টা কৰিছোঁ। যদি আমি সফলতাৰ দিশেৰে আগবাঢ়িবলৈ সক্ষম হওঁ, নিশ্চয়কৈ আপোনালোকক সবিশেষ জনাবলৈ প্ৰয়াস কৰিম। এয়া আমাৰ প্ৰয়াস মাথো। এই প্ৰয়াসত প্ৰয়োজন আপোনালোকৰ মৰম, চেনেহ আৰু আশীৰ্বাদ। কেৱল জনাই থওঁ যে কৃষিক লৈ আমি এক নতুন চিন্তা কৰিছোঁ। বাস্তৱ অভিজ্ঞতা আমাৰ মুঠেও নাই, সীমিত অধ্যয়নেৰে আৰম্ভ কৰিছোঁ এই প্ৰয়াস। আজিৰ দিনটোত আমি গোৱালপাৰাৰ পৰা ভেলাখামাৰ হৈ আহি উপস্থিত হ'লোঁ হাতীগাঁও। ইয়াৰ পিছত আমাৰ লক্ষ্য স্থান বলবলা আৰু বৰভিটা। ইয়াত কাম চলিছে পূৰ্ণ উদ্যমে। 100 গৰাকী ৰোৱনী, কেইবাখনো ট্ৰেক্টৰ আৰু কিছু নিৰীক্ষক। মোৰ পিছফালে জিনাৰী নৈ, আৰু এই জিনাৰী নৈৰ পাৰে পাৰে এই মুহূৰ্তত খোজকাঢ়ি আছোঁ। আৰু আপোনালোককো অকণমান জিনাৰী নৈৰ পৰিৱেশটো দেখুৱালোঁ। তেতেলী গছৰ ছাঁত অকণমান জিৰণি লৈছোঁ।